বাথৌ চান বাথৌ পূজা বাথৌ ধৰ্মাৱলম্বী বড়োৰ পবিত্ৰ বাথৌ পূজা মাঘ মাহৰ দ্বিতীয় মঙলবাৰে পালন কৰা হয় বাথৌ পূজা বড়ো ভূমিৰ লগতে সমগ্ৰ ৰাজ্যৰ বাথৌ ধৰ্মাৱলম্বীসকলে পালন কৰিছে বাথৌ উৎসৱ এয়া কোকৰাঝাৰৰ বাথৌ ট্ৰেডিশ্যনেল এণ্ড কালচাৰেল চেণ্টাৰত বাথৌ পূজা বাথৌ মানে বড়ো ভাষাত হা দৈ বাৰ অৰ অখৰাং অৰ্থাৎ ভূমি পানী বায়ু অগ্নি আৰু আকাশ এই পাঁচটা বিষয়ক লৈ প্ৰকৃতিক পূজা কৰা হয় পৰম্পৰাগতভাৱে পূজা অৰ্চনা কৰাৰ লগতে বাথৌ আৰজ অৰ্থাৎ প্ৰাৰ্থনাৰে মুখৰিত হৈ পৰে বড়ো বসতি প্ৰধান অঞ্চলসমূহ খাম চিফুং চিৰ্জা যোথা সংগত কৰি সকলোৰে মংগলৰ বাবে প্ৰাৰ্থনা কৰা হয় কোকৰাঝাৰৰ এই পূজাত অংশগ্ৰহণ কৰি বিটিচিৰ পাৰিষদ খাম্পা বৰগোহাঁইয়ে কয় বাথৌ হ'ল বহুত পুৰণি এটা ধৰ্ম আৰু যুগ যুগ ধৰি হাজাৰ হাজাৰ বছৰ ধৰি বাথৌসকলে যদিও বা ধৰ্মীয় স্ক্ৰিপ্ট নাই অৰেলি বাথৌ ধৰ্মটো পালন কৰি আহিছে আৰু এতিয়ালৈকে সেই ধৰ্মত যাই আছে আহি এতিয়া ভাৰত চৰকাৰে স্বীকৃতি দিছে আৰু নিশ্চয় নেক্সট চেঞ্চাছৰ পৰা যিসকলে বাথৌ ভক্ত তেখেতসকলে নিজকে হিন্দু খ্ৰীষ্টিয়ান বা অন্য ধৰ্মীয় মানুহ নিলিখি বাথৌ ধৰ্মীয় মানুহ হিচাপে চেঞ্চাছত লিখিব পাৰিব এইটো এটা বাথৌ ধৰ্মীয় মানুহসকলৰ কাৰণে ডাঙৰ এটা মেছেজ এয়া চিৰাং জিলাৰ বিজনীৰ বাথৌ পূজা উলহ মালহেৰে সকলো আহিছে বাথৌ পূজালৈ এক সুন্দৰ আধ্যাত্মিক পৰিৱেশ माने दिनैनि गोथार मंगलबार बाथौ सानाव फालिनो फैदों जों नैबे बिजनी बियाबनिफ्राय नुजाफैदों आं मंगलियन दुलाराय बाथौ गौथुमनिफ्राय नुजाफैदों आङो बिजनी बियाबनिफ्राय फैदों आं बे जोंनि बाथौ सान फालिनाय नैथि मंगलबार सानाव मोजां मोनदों खोबनो बेखिनियानो आरो आं मा बुं বিভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ মুছলপুৰৰ বাথৌ ফুৰিত আয়োজন কৰা হয় বাথৌ পূজা বাৰখন গাঁৱৰ মুখিয়াল ব্যক্তিয়ে উত্তোলন কৰে নিজ নিজ গাঁৱৰ পতাকা এই বাথৌ পূজা উৎসৱেদি আমি এইটোকে কামনা কৰোঁ যে সকলোৱে ধৰ্মাৱলম্বী বা জাতি ধৰ্ম নিৰ্বিশেষে মানে যেন আমাৰ এই বাথৌ ধৰ্মটো মানে আকোৱালি লয় আৰু আমাৰ এই বাথৌ উৎসৱ পালন কৰাটো মেইন উদ্দেশ্যটো এইটোৱে যে সকলোৱে আমাৰ বড়ো সমাজৰ যেন এই আমাৰ বাথৌ ধৰ্মটো যেন ঘৰে ঘৰে গাঁৱে গাঁৱে মানে আকোৱালি লৈ পেলাই প্ৰচাৰ কৰে আৰু এইটো দ্বাৰাইদি আমি সমগ্ৰ মানে দেশত আমিও বড়ো জাতি হিচাপত এটা নিজা যে ধৰ্ম আছে এই ধৰ্মটো আমি মানে এই আমাৰ কেন্দ্ৰীয় বাথৌ পূজা মেলা দ্বাৰাইদি আমি এইটো মানে বছৰে বছৰে আমি প্ৰচাৰ কৰি আহিছোঁ বাথৌ পূজাৰ লগত বাণিজ্য মেলাও অনুষ্ঠিত হৈছে এইদৰে সকলো বাথৌ ধৰ্মাৱলম্বী লোকে
পালন কৰে বাথৌ পূজা। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।